নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোক সকলো ভালে আছা। মই ধনজিত ডেকাই তোমালোকক স্বাগতম জনাইছোঁ তোমালোকৰ ইউটিউব চেনেল ৰিয়েকশ্যন কনচেপ্টলৈকে। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে 10মান শ্ৰেণীৰ গণিতৰ 1 নম্বৰ অধ্যায়টো আমি পঢ়ি আছোঁ। 1 নম্বৰ অধ্যায়ৰ আমি 1.3 এক্সাৰচাইজটোলৈকে কমপ্লিট কৰিছোঁ। আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিম কি 1.4 এক্সাৰচাইজৰ বিষয়ে, হয়নে? তাৰ লগত জড়িত উপপাদ্য আৰু অংকসমূহ আমি এই ক্লাছটোত আলোচনা কৰিম। আৰু ক্লাছটোৰ যিখিনি PDF আছে সেই PDFসমূহ তোমালোকে পাই যাবা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত গৈ পেলাই এটা কি পাবা, লিংক এটা পাবা। সেই লিংকৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। আৰু এই চেপ্টাৰটোৰ যিবোৰ পাৰ্ট 1 to পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 এনেকুৱা ধৰণৰ পাৰ্টবিলাক আছে নহয়, সেই পাৰ্টবিলাকত তোমালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাবা। ঠিক আছে, গতিকে আমি আৰম্ভ কৰিছোঁ আজিৰ ক্লাছটো। এক্সাৰচাইজ 1.4 অফ ক্লাছ 10। সো কি হ'ব আজি এক্সাৰচাইজ 1.4। তো 1.4ত কিনো আছে? আমি 1.3ত কি পঢ়িছিলোঁ? তোমালোকৰ অপৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিছিলোঁ, হয়। এতিয়া 1.4ত আমি কি আলোচনা কৰিম? পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিম, হয়নে? কিহৰ কাৰণে? গোটেই চেপ্টাৰটোৱে তোমালোকৰ কি দি আছে? বাস্তৱ সংখ্যাৰ বিষয়ে আলোচনা কৰিব লগা আছে, হয়নে নহয়? গতিকে আমি এই ক্লাছটোত কি আলোচনা কৰিম? তোমালোকৰ পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিম। এতিয়া পৰিমেয় সংখ্যাৰ বিষয়ে তোমালোকে ক্লাছ 9তে পাইছা, হয়নে? পৰিমেয় সংখ্যা কি? যিবোৰ সংখ্যাক আমি কি কৰিব পাৰোঁ? P বা Q আৰ্হিত কি কৰিব পাৰোঁ? আমি প্ৰকাশ কৰিব পাৰোঁ। সেইবোৰ বাস্তৱ সংখ্যাকে আমি কি বুলি কওঁ? পৰিমেয় সংখ্যা বুলি কওঁ, হয়নে নহয়? আৰু যিবোৰ সংখ্যাক আমি P বা Q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ সেইবিলাকক আমি কি বুলি কওঁ? অপৰিমেয় সংখ্যা বুলি কওঁ। আৰু এই পৰিমেয় আৰু অপৰিমেয় সংখ্যা লগ লাগি যিটো সংগ্ৰহ আছে, সংখ্যাৰ সংগ্ৰহ আছে, সেই গোটেই সংখ্যাৰ সংগ্ৰহটোকে একেলগে কি বুলি কোৱা হয়? তোমালোকৰ কি বুলি কোৱা হয়? বাস্তৱ সংখ্যা বুলি কোৱা হয়। এতিয়া পৰিমেয় সংখ্যাক আমি কি জানো? এইটো কথা জানো যে P বা Q আৰ্হিত যিবিলাক সংখ্যাক আমি প্ৰকাশ কৰিব পাৰোঁ সেইবোৰ সংখ্যাকে কি বুলি কওঁ? আমি পৰিমেয় সংখ্যা বুলি কওঁ। এতিয়া যিবোৰ পৰিমেয় সংখ্যা আছে, এই পৰিমেয় সংখ্যাৰ লগত জড়িত তাৰ দশমিক বিস্তৃতিটো যদি আমি চাওঁ, 2 ধৰণৰ দশমিক বিস্তৃতি পাওঁ। কি ধৰণৰ? 2 ধৰণৰ দশমিক বিস্তৃতি পাওঁ। তোমালোকে হয়তো পাইছাই। এটা দশমিক বিস্তৃতিক কি বুলি কোৱা হয়? পৰিসমাপ্ত। এটা কি বুলি কোৱা হয়? টাৰ্মিনেটিং বা পৰিসমাপ্ত দশমিক বিস্তৃতি। আৰু এটা কি বুলি কয়? তোমাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি কেনেকুৱা ধৰণৰ? তোমাক যদি মই এক্সাম্পল এটা দিওঁ, এনেকুৱা ধৰণৰ এক্সাম্পল, ছাপ'জ তুমি 1/4, এইটো এটা কি? P বা Q আৰ্হিৰ এটা পৰিমেয় সংখ্যা, হয়নে? ইয়াক আমি যেতিয়া দশমিকত লিখিম তেনেহ'লে কি হ'ব? আমাৰ 0.25 কি হৈ গৈছে? সমাপ্ত হৈ গৈছে। সেইকাৰণে কি বুলি কৈছে? পৰিসমাপ্ত দশমিক বিস্তৃতি। ঠিক সেইদৰে আৰু এক প্ৰকাৰৰ কি আছে? পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি আছে। এইটো কি বুলি কোৱা হয়? নন টাৰ্মিনেটিং অপৰিসমাপ্ত পৌনঃপুনিক। শব্দবোৰ পাইছানে? পৌনঃপুনিক দশমিক বিস্তৃতি। কেনেকুৱা ধৰণৰ বিস্তৃতি? অপৰিসমাপ্ত পৌনঃপুনিক দশমিক বিস্তৃতি। এতিয়া ইয়াৰ উদাহৰণ বুলিলে কেনেকুৱা ধৰণৰ হ'ব চোৱাচোন। তুমি চোৱা, মই ইয়াত উদাহৰণ এটা দিছোঁ। তুমি যদি 1/3 এইটো এটা পৰিমেয় সংখ্যা, হয়নে? ইয়াক যদি দশমিকত লিখিব বিচাৰা তেনেহ'লে কি হ'ব? 0.333 এনেধৰণে কি হৈ গৈ থাকিব? গৈয়ে থাকিব। অসীমলৈকে কি হৈ গৈ থাকিব? গৈয়ে থাকিব, হয়নে নহয়? মানে কি ইয়াৰ কোনো ধৰণৰ সমাপ্ত নহয়। সেইকাৰণে কি বুলি কোৱা হয়? অপৰিসমাপ্ত। যিহেতু 3টো বাৰে বাৰে ৰিপিট হৈ গৈ আছে সেইকাৰণে কি কৈছে? পৌনঃপুনিক বুলি কৈছে। ইয়াক জেনেৰেলি কেনেধৰণে লিখিব পাৰি? যিটো সংখ্যা বাৰে বাৰে ৰিপিট হৈ গৈছে তাৰ ওপৰত আমি এটা আঁচ এটা টানি পেলাই লিখিব পাৰোঁ। ঠিক আছে, পৰিমেয় সংখ্যাৰ বিষয়ে আমি এইখিনিয়ে পঢ়িছিলোঁ ক্লাছ 9ত।
কি হয় যিবিলাক বাস্তৱ সংখ্যাক আমি কি কৰিব পাৰোঁ p/q আৰ্হিত কি কৰিব পাৰোঁ প্ৰকাশ কৰিব পাৰোঁ সেইবোৰ বাস্তৱ সংখ্যাক কি বুলি কোৱা হয় তোমাৰ পৰিমেয় বাস্তৱ সংখ্যা আৰু যিবিলাকক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰোঁ সেইবিলাকক কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যাক আমি দশমিক বিস্তৃতিত যদি কি কৰোঁ তাক বিস্তৃতি কৰোঁ তেনেহ'লে আমি কি দুই ধৰণৰ দশমিক বিস্তৃতি পাম কি এটা পৰিসমাপ্ত দশমিক বিস্তৃতি য'ত নেকি আমি দশমিকৰ পিছত লিখা সংখ্যাকেইটা কি হৈ যাব এটা সময়ৰ পিছত কি হৈ যাব সীমিত হৈ যাব আৰু সেইটো শেষ হৈ যাব আৰু অপৰিসমাপ্ত পৌনঃপুনিকত কি হ'ব সেইটো দশমিকৰ পিছত অসীমলৈকে আমি কি লিখিব পাৰিম দশমিকটো লিখিব পাৰিম কিন্তু এই সংখ্যাকেইটা কি হৈ গৈ থাকিব বাৰে বাৰে পুনৰাবৃত্তি হৈ গৈ থাকিব তেনেকুৱা ধৰণৰ দশমিক বিস্তৃতিক আমি কি বুলি কওঁ অপৰিসমাপ্ত পৌনঃপুনিক দশমিক বিস্তৃতি মই উদাহৰণ দেখুৱাই দিছোঁ এতিয়া চোৱা এই পৰিমেয় সংখ্যাৰ লগত দুটা তোমালোকৰ কিতাপত কি কৈছে উপবাদ্য আলোচনা কৰিছে উপবাদ্য 1.5 আৰু উপবাদ্য 1. সো উপবাদ্য 1.5 আছে সেইটো মই আলোচনা কৰি দিছোঁ চোৱা উপবাদ্য 1.5ত কি কৈছে কি কৈছে চোৱাচোন x = মই শৰ্টত লিখিছোঁ তোমালোকক জাষ্ট বুজি পাবৰ কাৰণে কাৰণ পৰীক্ষাত নাহে এইবিলাক উপবাদ্য লিখা কেতিয়াও নাহে কৈছে যদি x = p/q এটা পৰিমেয় সংখ্যা এটা কি পৰিমেয় সংখ্যা ইয়াত p আৰু q হ'ব তোমাৰ সহমৌলিক হৈ থাকিব p আৰু q কি সহমৌলিক কি মৌলিক সহমৌলিক মানে মই তোমালোকৰ লাষ্ট ক্লাছত আলোচনা কৰি দিছোঁ সহমৌলিক মানে কি দুটা সংখ্যা সহমৌলিক বুলি কোৱা হ'ব যেতিয়া সেই সংখ্যা দুটাৰ একৰ বাহিৰে আন কোনো ধৰণৰ কি নাথাকে উৎপাদক নাথাকে বুজি পাইছা সো p/q আৰ্হিত যদি তুমি লিখি দিয়া তেনেহ'লে x = p/q এটা পৰিমেয় সংখ্যা আৰু ইয়াৰ দশমিক বিস্তৃতি যদি আৰু ইয়াৰ দশমিক বিস্তৃতি যদি কি হয় তোমাৰ পৰিসমাপ্ত হয় তেন্তে যেটো তোমাৰ হৰ আছে মানে কি যেটো q আছে সেই q টোক আমি কেনে ধৰণে লিখিব পাৰো তেন্তে q = 2 to the power m আৰু 5 into 5 to the power n আৰ্হিত আমি কি কৰিব পাৰো লিখিব পাৰো য'ত m আৰু n কি যিকোনো ধৰণৰ বাস্তৱ অখণ্ড সংখ্যা কি কৈছে p/q x = p/q এটা যদি তোমাৰ কি হয় পৰিমেয় সংখ্যা হয় আৰু এই পৰিমেয় সংখ্যাটোৰ যেটো দশমিক বিস্তৃতি আছে এটো কি হৈ যায় পৰিসমাপ্ত হয় মানে কি এনেকুৱা ধৰণৰ হয় ঠিক আছে তেনেহলে ইয়াৰ যেটো ভগ্নাংশ আছে এই ভগ্নাংশটোৰ যেটো আমাৰ হৰ আছে ওপৰটোক লব বুলি কয় তলৰটো কি বুলি কয় হৰ বুলি কয় এই ভগ্নাংশৰ তলৰ ভাগটোক আমি কি আকাৰত লিখিব পাৰো এইটো আকাৰত লিখিব পাৰো বুজি পাইছা নহয় হেতুকে কি বুলি কৈছে তোমাৰ উপবাদ্য 1.5 বুলি কৈছে এটো তোমালোকে মনত ৰাখিবা এতিয়া আমি এইছো উপবাদ্য 1.7 লৈকে 1.6 ৰ যেটো উপবাদ্য আছে হেতু 1.5 ৰ কি হয় উল্টা উপবাদ্যটো ঠিক আছে তুমি জাস্ট উল্টাই লিখিছে হেতু আৰু মই পঢ়াই না থাকো তোমালোকৰ এইবিলাক কি নাহে কোনো ধৰণৰ প্ৰমাণ নাহে জাস্ট উপবাদ্যকেইটা মনত ৰাখিব লাগিব সো উপবাদ্য 1.7 of exercise 1.4 সো 1.7 মানে কি কৈছে পৰিমেয় সংখ্যাৰ যেটো আন এটা দশমিক বিস্তৃতি আছে এটা কি আছে পৰিসমাপ্ত আৰু এটা কি অপৰিসমাপ্ত পৌনঃপুনিক হয়নে
সেই অপৰিসমাপ্ত পৌনঃপুনিক দশমিক বিস্তৃতিৰ ওপৰত ভিত্তি কৰি পেলাই এই উপবাদ্য 1.62 লিখিছে কি কৈছে চোৱাচোন ইয়াত কৈছে যদি x equal to p by q এটা পৰিমেয় সংখ্যা এটো এটা কি পৰিমেয় সংখ্যা আৰু ইয়াৰ দশমিক বিস্তৃতি আৰু ইয়াৰ অপৰিসমাপ্ত কি থাকে তোমাৰ পৌনঃপুনিক দশমিক বিস্তৃতি থাকে কি থাকে অপৰিসমাপ্ত দশমিক বিস্তৃতি থাকে পৌনঃপুনিক দশমিক বিস্তৃতি থাকে তেন্তে p by q যেটো q আছে এই হৰটো আছে হয়নে q is not equal to এই q টোক আমি কি কৰিব নোৱাৰো 2 to the power m আৰু 5 to the power n এই আহিত আমি কি কৰিব নোৱাৰো লিখিব নোৱাৰো ঠিক আছে জাস্ট ডিফারেন্সটো হয় যদি আমাৰ এটো কি হয় পৰিসমাপ্ত হয় তেনেহলে এটো আমি লিখিব পাৰো যদি অপৰিসমাপ্ত হয় তেনেহলে আমি এটো কি 2 to the power m 5 to the power n এই আহিত আমি কি কৰিব নোৱাৰো লিখিব নোৱাৰো ঠিক আছে জাস্ট এইখিনিয়ে হয় এটো তোমালোকে মনত ৰাখিবা লিখি লোৱাছোন আগতে এতিয়া আমি আইছো এক্সাৰসাইজ 1.4 ৰ 1 নম্বৰ আৰু 2 নম্বৰ লৈকে 1 নম্বৰ আৰু 2 নম্বৰত কি কৈছে যে 1 নম্বৰ যেকিটা ভগ্নাংশ দি আছে এই ভগ্নাংশক মানে কি কেইটামান পৰিমেয় সংখ্যা দি আছে হয়নে আৰু সেই পৰিমেয় সংখ্যাটোৰ যেটো দশমিক বিস্তৃতি হ'ব সেই দশমিক বিস্তৃতিটো তোমাক উলিয়াব দিছে কোন প্ৰকাৰৰ দশমিক বিস্তৃতি হ'ব এটো তোমাক নিৰ্ণয় কৰিব দিছে আৰু কৈছে যদি সেই দশমিক বিস্তৃতি যদি কি হয় তোমাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি হয় তেনেহলে সেই পৰিসমাপ্ত দশমিক বিস্তৃতিটো তোমাক নিৰ্ণয় কৰিব দিছে বুজি পাইছানে 2 নম্বৰত সেই পাৰ্টটো দি আছে যেটো দশমিক বিস্তৃতি উলিয়াব দিছে হেতু তোমাক 2 নম্বৰ কোৱেশ্চন দি আছে সেইকাৰণে মই তোমালোকৰ 2 নম্বৰ আৰু 1 নম্বৰ একে লগ কৰি পেলাই লিখি দিছো সো 1 নম্বৰ ভগ্নাংশটো কি দিছে চোৱাচোন 13/3125 এতি ইয়াৰ যদি আমি দশমিক বিস্তৃতিটো উলিয়াম প্ৰশ্নটোত কৈছে যে দিঘে দিঘে হৰণ কৰিব দিয়া নাই মানে কি ইয়াক ইয়াৰ দ্বাৰা হৰণ কৰিব দিয়া নাই তোমালোকৰ চেপ্টাৰ 1.5 আৰু 1.7 যি দুটা তোমাক কি দি আছে উপবাদ্য দি আছে সেই উপবাদ্য কেইটা তোমাক ব্যৱহাৰ কৰিব আছে সেই উপবাদ্য কেইটা যেতিয়া তুমি ব্যৱহাৰ কৰিব লাগিলে তোমাৰ যেটো হৰ আছে এই হৰটো 2 to the power m আৰু 5 to the power n এটো আকাৰ লিখিব পাৰি নে নোৱাৰি সেই কথাটো আমি চাও গতিকে চোৱাচোন এইফালে আমি কি কৰিম যেটো হৰ আছে ইয়াৰ আমি উৎপাদকীকৰণ কৰিম কি হৰ 2 আৰু 5 মৌলিক উৎপাদকীকৰণ কৰিম ইয়াক আমি কি কৰিম প্ৰথমতে 5 এৰে হৰণ কৰিম 5 এৰে হৰণ কৰিলে কিমান বাৰ চোৱাচোন 6 বাৰ 2 বাৰ আকৌ 5 বাৰ ইয়াকো 5 এৰে যদি হৰণ কৰো 1 বাৰ 2 বাৰ 5 বাৰ আকৌ 5 এৰে হৰণ কৰিলে 2 বাৰ 5 বাৰ কি লিখিব পাৰি কি লিখিব পাৰি এটো 13/5 to the power 5 বুলি লিখিব পাৰি নে ইয়াক হয় নে নহয় পাৰি নে নোৱাৰি লিখিব পাৰি গতিকে ইয়াক আকৌ এনে ধৰণেও লিখিব পাৰি নে 2 to the power 5 আৰু 2 into ওপৰতে কি কৰা 2 to the power 5 লিখিব পাৰি যেহেতু এই যেটো হৰ আছে এই হৰটোক আমি কি লিখিব পাৰিছো 5 আৰু 2 ৰ ঘাতত লিখিছো হয়নে গতিকে এটো এটা কি হ'ব তোমাৰ পৰিসমাপ্ত
দশমিক বিস্তৃতিৰ হ'ব আৰু দশমিক বিস্তৃতিটো কি হ'ব ইয়াতে চোৱাচোন যেহেতু ইয়াতে লিখাচোন যেহেতু হৰ মানে q is equal to 5 to the power m আৰু 2 to the power n আৰ্হিত আছে গতিকে কি পৰিসমাপ্ত কি দশমিক বিস্তৃতি হ'ব তোমাৰ ইয়াতে পৰিসমাপ্ত দশমিক বিস্তৃতি হ'ব ঠিক আছে যে পৰিসমাপ্ত যদি দশমিক বিস্তৃতি হয় তেনেহলে কি কৈছে কোৱেশ্চনটোত ইয়াৰ দশমিক বিস্তৃতিটো উলিয়াবই দিছে গতিকে কেনে ধৰণে উলিয়াম চোৱাচোন ইয়াতে আমি কি পাইছো 13 into 2 to the power 5 divided by 5 to the power ইয়াক আমি এনে ধৰণে লিখিব পাৰো নে 2 to the power 5 মানে কিমান 32 13 into 32 divided by 5 into 2 2 to the power 5 গতিকে তলত আমাৰ কিমান হ'ব 10 to the power 5 মানে কি 10 ৰ পিছত 5টা শূন্য আছে ওপৰত যদি আমি এটো পূৰণ কৰি চাও কিমান বাৰ হয় চোৱাচোন 13 আছে ওপৰত 32 26 2 39 41 ওপৰটো পূৰণ কৰিলে আমি 416 পাম আৰু তলৰটো কিমান পাম তলত কিমানটা আছে 5টা শূন্য আছে হয়না এই শূন্যকেইটা যদি আমি উঠাই দিও তেনেহলে কি কিমানটা ইয়াৰ আগত কিমানটাৰ আগত দশমিক বহিব 5টা সংখ্যাৰ আগত দশমিক বহিব সো 4 1 6 1 2 3 4 5 এইটো কি হ'ব তোমাৰ দশমিক বিস্তৃতিটো হ'ব ঠিক আছে গতিকে মই 1 নম্বৰটো কৰাই দিলো বাকি আৰু দুই এটা কৰাই দিম আগতে তোমালোকে এটো লিখি লোৱাচোন দুই নম্বৰটো কি দি আছে চোৱা দুই নম্বৰটো দি আছে তোমাৰ 17/8 তাই এইটক আমি কি লিখিব পাৰো 2 to the power 3 বুলি লিখিব পাৰোনে মানে কি 2 ৰ ঘাতত লিখিব পাৰোনে গতিকে এটো কি হ'ব ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত দশমিক বিস্তৃতি পৰিসমাপ্ত দশমিক বিস্তৃতি হলে দশমিকত লিখিবই লাগিব হয়নে নহয় দশমিকত লিখিব লাগিলে তুমি কি কৰিবা এটো আছে নহয় 2 to the power 3 আছে তুমি ইয়াতে 5 to the power 3 লিখিবা ওপৰৰ ফালে 5 to the power 3 পূৰণ কৰি দিয়া 5 to the power 3 মানে কিমান 125 সো ইয়াতে কিমান হ'ব তোমাৰ 125 তলত কিমান হ'ব তোমাৰ 10 to the power 3 এটা 17 ৰে 125ক পূৰণ কৰাচোন সো 125 divided by 17 কিমান হ'ব 7 5 গুণ 35 35 ৰ 5 হাতে 3 7 গুণ 14 7 14 3 17 হাতে 1 7 গুণ 7 ইয়াতে সো ইয়াতে হ'ব 125 তোমাৰ কিমান হ'ব ইয়াতে 5 12 হাতে 1 2 11 21 এই দুটা পূৰণ কৰিলে তুমি কিমান পাবা 2125 divided by 1000 ঠিক আছে নে গতিকে এইখিনি তুমি এইখিনি সেপাৰেটলি ৰাখি থৈ দিবা সো তিনিটা যদি আমি এই তিনিটা শূন্য উঠাই দিও তেনেহলে কিমানটা হ'ব বাওফালৰ পৰা সোঁফালৰ পৰা তিনিটা ঘৰ আহি পেলে ইয়াতে কি হ'ব তোমাৰ দশমিক বহিব সো দশমিকত লিখিব লাগিলে 2125 এটো হল তোমাৰ 2 নম্বৰ আকৌ 3 নম্বৰত কি দি আছে চোৱাচোন মই গুটেইবিলাক কৰাই দিব নোৱাৰো তোমালোকৰ 10টা মান দিয়া আছে মই 4-5টা মান কৰাই দিম বাকি কেইটা তোমালোকে কৰিব লাগিব 64 divided by 455 455 455ক আমি কি 5ৰ বা 2ৰ ঘাতত লিখিব পাৰো নে নোৱাৰো চাও দিয়াচোন ইয়াৰ উৎপাদীকৰণ কৰি চোৱা 5ৰে হৰণ কৰিলে
45 9 বাৰ ইয়াতে 1 বাৰ 17ৰে কৰিলে তুমি 17ৰে ইয়াক যদি হৰণ কৰা কিমান বাৰ যাব 17ৰে কৰিব নোৱাৰা তুমি 5ৰে কৰা নাই 7ৰে কৰিলে 1 বাৰ 3 বাৰ সো 445 কি লিখিব কেনে ধৰণে লিখিব পাৰি আমি 5 * 7 * 13 এটুক আমি কি লিখিব নোৱাৰো 2 to the power m আৰু 5 to the power n এটো আহি লিখিব নোৱাৰো যেহেতু 5 * 7 * 13 is not equal to 2 to the power m 5 to the power m গতিকে ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব অপৰিসমাপ্ত কি হ'ব তোমাৰ অপৰিসমাপ্ত দশমিক বিস্তৃতি পৌনঃপুনিক সো 4 নম্বৰটোত কি দিছে চোৱাচোন 4 নম্বৰটোত দিয়া আছে তোমাৰ 15 divided by 1600 15 divided by 1600 সো ইয়াক আমি 1600 টো কেনে ধৰণে লিখিব পাৰা তুমি দুইৰে হৰণ কৰা কিমান বাৰ যাব 8 বাৰ আকৌ দুইৰে কৰা 400 বাৰ আকৌ দুইৰে কৰা 200 বাৰ আকৌ দুইৰে কৰা 100 বাৰ আকৌ দুইৰে কৰা 50 বাৰ আকৌ দুইৰে কৰা 25 বাৰ আকৌ 5ৰে কৰা হৈছে নে গতিকে আমি কি লিখিব পাৰো 1600 ক 1 2 3 4 5 6 কি লিখিব পাৰো 2 to the power 6 আৰু কি লিখিব পাৰো 1 2 5 to the power 2 লিখিব পাৰো গতিকে এটো কি হ'ব পৰিসমাপ্ত হ'ব হয়নে পৰিসমাপ্ত হলে তোমালোকে কেনে ধৰণে উলিয়াবা সোৱা দশমিক বিস্তৃতিটো কেনে ধৰণে উলিয়াবা ইয়াত কি আছে 2 to the power 6 আছে এটুকো 5 to the power 6 কৰি দিয়া 5 to the power 6 কৰি দিলে তুমি ওপৰত কিমান 5 to the power 4 পূৰণ কৰিব লাগিব তলত তোমাৰ 2 to the power 6 5 to the power 6 হ'ব হয়নে এটা 5 to the power 4 মানে কিমান 5 to the power 4 মানে তোমাৰ হৈছে কিমান 625 625 ৰ লগত তুমি 15 পূৰণ কৰা 5 15 কিমান 75 5 15 75 75 ৰ 5 হাতে 7 5 2 15 দুগুণ 30 30 ৰ হাতে 37 হাতে 3 5 15 6 গুণ 90 90 3 এ ওপৰত থাকিব তোমাৰ কিমান 9375 তলত থাকিব কিমান তোমাৰ 10 to the power 6 মানে কি সোঁফালৰ পৰা তোমাৰ কিমানটা ঘৰলৈকে যাব 6টা ঘৰলৈকে তোমাৰ কিমান হ'ব দশমিক বহিব সো 0.00937 এটো হ'ব তোমাৰ আনসার কিতাপত মিলাই চাবা সো এই 4টা কৰাই দিলো আৰু দুই এটা কৰাই দিম বাৰু এইটা আগতে লিখি লোৱাচোন তুমি আমি ত্ৰিভুজ 4 নম্বৰ লৈকে কমপ্লিট কৰিছো 5 নম্বৰটো কি দি আছে চোৱাচোন বাৰু তোমালোকে 5 নম্বৰটো দিয়া আছে 29 divided by 343 343 ক আমি যদি উৎপাদীকৰণ কৰো তেনেহলে পাম সোৱা 343 ক তুমি কেনে ধৰণে উৎপাদীকৰণ কৰিবা প্ৰথমতে হাতেৰে হৰণ কৰা 4 বাৰ যাব 28 যাব কিমান বাকি থাকিব তোমাৰ 6 আকৌ 6 63 হৈ গল 63 9 বাৰ আকৌ হাতেৰে হৰণ কৰা 7 বাৰ গতিকে তুমি কি বুলি লিখিব পাৰা 7 to the power 3 বুলি লিখিব পাৰা হয়নে 5ৰে হৰণ কৰিব নোৱাৰি বা 2ৰে হৰণ কৰিব নোৱাৰি গতিকে কি হ'ব ইয়াৰ অপৰিসমাপ্ত পৌনঃপুনিক হৈ গল 5 নম্বৰটো হৈ গল 6 নম্বৰটো কি দি আছে চোৱাচোন
গতিকে ইয়াৰ দশমিক বিস্তৃতিটো উলিয়াব নালাগে সো 6 নম্বৰটো ডাইৰেক্ট ক'ব পাৰিবা কি দি আছে 23 ডিভাইডেড বাই 2 টু দি পাৱাৰ 3 5 টু দি পাৱাৰ 2 গতিকে এইটো অটোমেটিক্যালি কি হৈ যাব পৰিসমাপ্ত হ'ব গতিকে পৰিসমাপ্ত যদি হয় ইয়াৰ আমি কি লিখিম দশমিক বিস্তৃতি ওপৰত 5 ৰে পূৰণ কৰা তলতো 5 ৰে পূৰণ কৰিলে তোমাৰ কি মান হ'ব এটা 5 স্কয়াৰ হৈ আছে না 5 টু দি পাৱাৰ 3 হৈ যাব হয়নে এখিনি সিম্পল ম্যাথমেটিক্স হয় সো তলৰখিনিত কি লিখিব পাৰা 10 টু দি পাৱাৰ 3 এটা 3 5 গুণ 15 হাতে 1 5 দুগুণ 10 10 একে 11 গতিকে তোমাৰ দশমিক বিস্তৃতিটো কি হ'ব 0.115 আকৌ তোমাৰ 7 নম্বৰটো চোৱাচোন 7 নম্বৰটোত কি দিয়া আছে 7 নম্বৰটোত দিয়া আছে 129 divided by 2 to the power 2 5 to the power 7 আৰু 7 to the power 5 হাতৰ ঘাটত দিয়া আছে নহয় যেটো গতিকে এটো কি হ'ব অপৰিসমাপ্ত হ'ব অপৰিসমাপ্ত পৌনঃপুনিক 7 নম্বৰ লৈকে হৈ গ'ল 8 নম্বৰটোত কি দি আছে চোৱাচোন 6 divided by 15 এটা 15 টোক তুমি কি লিখিব পাৰা 2 আৰু 5 ৰ ঘাটত লিখিব পাৰিবা নেকি নোৱাৰা কিহৰ ঘাটত লিখিব পাৰিম তুমি 5 into 3 বুলিয়ে লিখিব পাৰি 5 into 3 বুলি লিখিব পাৰি তাৰ পিছত তুমি এটো কি কৰিবা 3 ৰে ইয়াক দুইবাৰ কাটি দিব পাৰা সো তুমি ইয়াক কি বুলি লিখিব পাৰা 2/5 বুলি লিখিব পাৰা হয়নে এটো কি হ'ব পৰিসমাপ্ত হ'ব মই 8 নম্বৰটো চাই দিছো বাৰু তোমালোকৰ পৰিসমাপ্ত হয়নে নহয় আনসাৰটো চাই দিছো বাৰু yes this should be পৰিসমাপ্ত যদি পৰিসমাপ্ত হয় তেনেহলে তুমি কি লিখিবা ওপৰত কি লিখিবা ওপৰত তুমি 2 ৰে পূৰণ কৰা তলতো 2 ৰে পূৰণ কৰাচোন এটো 10 হৈ গল ওপৰত 4 হৈ গল 4 ক আমি যদি 10 ৰে হৰণ কৰ কিমান হ'ব 0.4 ঠিক এই দৰে তুমি 9 টো কৰিছো আছো 9 টো কি হ'ব কি লিখিছো মই 9 টো 35 divided by এটুক তুমি 5 ৰে কাটা ইয়াক তুমি 5 ৰে কাটা বুজি পাইছা নহয় না কাটিলেও হ'ব কাটিব নালাগে বাৰু কাটিব পাৰিলে কাটি দিবা না কাটিলেও হৈ যাব 35 divided by 50 ইয়াক তুমি কি বুলি লিখিব পাৰা 35 divided by 5 স্কয়াৰ মানে কিমান তোমাৰ 25 into 2 লিখিব পাৰানে ঠিক আছে আকৌ তলৰটোক আমি কি লিখিব পাৰো 35 into 2 তলৰটো আমি কি লিখিব 5 স্কয়াৰ আৰু এটা 2 পূৰণ কৰিলে এটো 2 স্কয়াৰ হৈ যাব হয়নে 2 স্কয়াৰ হৈ গলে তলত কি হ'ব 10 স্কয়াৰ ওপৰত কিমান হ'ব তোমাৰ 70 divided by 100 কিমান হ'ব তোমাৰ 0.70 তলৰটো 10 নম্বৰটো চোৱাচোন 10 নম্বৰটো কি আছে 77 divided by 210 210 ক যদি আমি কি কৰো উৎপাদীকৰণ কৰো প্ৰথমতে কি কৰা 10 দিয়ে হৰণ কৰাচোন 5 দি কৰা প্ৰথমতে 5 দি কিমান বাৰ যাব 4 বাৰ হয়নে ইফালে 2 বাৰ আকৌ 2 ৰে কৰিলে 21 বাৰ ইয়াৰ পিছত আহি যাব তোমাৰ 3 আৰু 7 গতিকে ইয়াক আমি কেনে ধৰণে লিখিব পাৰো 77 divided by 5 into 2 into 3 into 7 গতিকে এটো কি হ'ব তোমাৰ অপৰিসমাপ্ত হ'ব নে অপৰিসমাপ্ত পৌনঃপুনিক কথাবিলাক অলপ ভালদৰে লিখিবা তোমালোকে মোৰ নিচিনাকৈ হবং জবংকে লিখি নথবা ঠিক আছে গতিকে এতিয়া মই গোটেই 10টা কৰাই দিলো তোমালোকে ধুনিয়াকৈ এইটো পাতি লবা পাতি লৈ পেলাই যেকিটা দশমিকত উলিয়াইছো এইকিটা আকৌ নিজে প্ৰেক্টিস কৰি চাবা নিজে কৰি চাব পাৰিবা হয়নে গতিকে এইকিটা আগতে পাতি লোৱাচোন তাৰ পিছত মই 3 নম্বৰলৈকে আহিছো
2 নম্বৰ কমপ্লিট হৈ গ'ল 1 নম্বৰ আৰু 2 নম্বৰ মই একেলগে কৰাই দিছোঁ তোমালোকে বেলেগ বেলেগকৈ কৰিলেও কৰিব পাৰিবা এতিয়া আহিছোঁ আমি 3 নম্বৰলৈকে 3 নম্বৰত কি কৈছে চোৱাচোন তোমালোকে 3 নম্বৰত কেইটামান কি কৈছে দশমিক বিস্তৃতি দিয়া আছে 3টা দশমিক বিস্তৃতি দিয়া আছে আৰু একেটাৰ ভিতৰত তোমালোকক উলিয়াব দিছে দশমিক বিস্তৃতিটো চাই পেলাই উলিয়াব দিছে এইটো পৰিমেয় সংখ্যা হ'ব নে অপৰিমেয় সংখ্যা হ'ব যদিহে সেই দশমিক বিস্তৃতিৰ সংখ্যাটো যদি পৰিমেয় সংখ্যা হয় পৰিমেয় সংখ্যা হ'লে কি হ'ব এইটো p/q আহি লিখিব পাৰোঁ হয়নে নহয় এই p/q আহি লিখিলে এই qৰ যিটো ধৰ্ম হ'ব সেই q ধৰ্মৰ বিষয়ে তোমাক লিখিব দিছে চাওঁচোন বাৰু কি দি আছে কুৱেশ্যনটোত 1 নম্বৰ 3ৰ 1টোত কি দি আছে চোৱাচোন 3ৰ 1টোত কি দি আছে যে 43 পইণ্ট দশমিক বিস্তৃতিত কি দি আছে তোমাৰ 43.1 2 3 4 5 6 7 8 4 5 6 7 8 মানে এনেকুৱা ধৰণৰ দি আছে মানে কি এই দশমিক বিস্তৃতিৰ পৰা আমি কি কৰিব এটা সময়ত গৈ পেলাই কি আছে 9ৰ পিছত ই শেষ হৈ গৈছে গতিকে ইয়াক আমি কি লিখিব পাৰোঁ দশমিক বিস্তৃতিটো পৰিসমাপ্ত দশমিক বিস্তৃতি গতিকে সংখ্যাটো কি হ'ব এইটো এটা কি পৰিমেয় সংখ্যা কি হ'ব সংখ্যাটো এটা পৰিমেয় সংখ্যা হ'ব আৰু q যেটো হৰ আছে q কি হ'ব পাৰে qৰ উৎপাদক তোমাৰ কি হ'ব পৰিমেয় সংখ্যা নহয় নে আৰু পৰিসমাপ্ত দশমিক বিস্তৃতি গতিকে ইয়াৰ যেটো উৎপাদক হ'ব qৰ উৎপাদক কি হ'ব পাৰে তোমাৰ মানে কি 2 to the power 5 2 to the power m আৰু 5 to the power n এটো আহি লিখিব পাৰা qৰ উৎপাদক 2 বা 5 বা উভয়ে হ'ব পাৰে মানে দুইটাই হ'ব পাৰে মানে তুমি কি লিখিব পাৰা অৰ্থাৎ বা তুমি কি লিখিব পাৰা q is equal to 2 to the power m 5 to the power n এটো আহি তুমি লিখিব পাৰা বুজি পাইছা নহয় 2 নম্বৰটোত কি কৈছে চোৱা 2 নম্বৰটোৰ সংখ্যাটো কি দিছে 0.1212000 then 12000 dot হয়নে বাঢ়িয়ে গৈ আছে এতিয়া চোৱা এই দশমিক বিস্তৃতিৰ পৰা কি ক'ব পাৰে দশমিক বিস্তৃতিক কি বুলি কোৱা হয় অপৰিসমাপ্ত যেহেতু ই কি হোৱা নাই অসীমলৈকে দশমিক বিস্তৃতিটো গৈ আছে হয়নে গতিকে কি হ'ব তোমাৰ এইটো অপৰিসমাপ্ত হ'ব অপৰিসমাপ্ত হোৱাৰ লগে লগে পৌনঃপুনিক হ'ব নে অপৌনঃপুনিক হ'ব কিবা এটা সংখ্যা ৰিপিট হৈ গৈ আছে নেকি নাই হোৱা ইয়াতে কোনো ধৰণৰ ৰিপিটেশ্যন হোৱা নাই গতিকে এইটো কি হ'ব অপৌনঃপুনিক হ'ব গতিকে সংখ্যাটো তোমাৰ কি হ'ব পৰিমেয় নে অপৰিমেয় এনেকুৱা ধৰণৰ দশমিক বিস্তৃতি কিহৰ থাকে পৰিমেয় সংখ্যাৰ থাকে না অপৰিমেয় সংখ্যাৰ থাকে অপৰিমেয় সংখ্যাৰ থাকে যেহেতু অপৰিসমাপ্ত অপৌনঃপুনিক দশমিক বিস্তৃতি গতিকে সংখ্যাটো কি হ'ব তোমাৰ অপৰিমেয় সংখ্যা তিনি নম্বৰটো কি দিছে চোৱাচোন 4.43.123456789 হয়নে ওপৰত এটা কি কৰিছে আঠ টানি দিছে এইটো সুধিছে এইটো তোমাৰ দশমিক বিস্তৃতিটো কি বুলি কোৱা হয় এতিয়া চোৱা ওপৰত যেহেতু আঠ টানি দিছে মানে কি এই দশমিক বিস্তৃতিটো ইয়াৰ পিছত আকৌ কি হ'ব 1 2 3 4 5 6 এনে ধৰণে বাঢ়ি গৈ যাব আকৌ 9ৰ পিছত আকৌ 1 2 3 4 বাঢ়ি গৈ থাকিব হয়নে তেনেকুৱা ধৰণৰ দশমিক বিস্তৃতিক কি বুলি কোৱা হয় অপৰিসমাপ্ত পৌনঃপুনিক দশমিক
বিস্তৃতি এতিয়া এনেকুৱা ধৰণৰ দশমিক বিস্তৃতি থকা সংখ্যাবিলাকক আমি কি বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ নে অপৰিমেয় সংখ্যা বুলি কওঁ পৰিমেয় সংখ্যা বুলি কওঁ হয়নে কাৰণ পৰিমেয় সংখ্যাৰ এই দুটাই কি আছে তোমাৰ ধৰ্ম আছে এতিয়া সংখ্যাটো তোমাৰ কি হ'ব পৰিমেয় নে অপৰিমেয় পৰিমেয় সংখ্যা যদি এইটো এটা পৰিমেয় সংখ্যা তেনেহ'লে ইয়াৰ যিটো হৰ হ'ব মানে কি কিউ হ'ব p/q আৰু যদি আমি ইয়াক লিখো তেনেহ'লে কিউ ধৰ্মৰ কি হ'ব যদি অপৰিসমাপ্ত পৌনঃপুনিক হয় তেনেহ'লে কিউটো আমি 2 টু দি পাৱাৰ m আৰু 5 টু দি পাৱাৰ n সেই আকাৰত আমি কি লিখিব নোৱাৰো গতিকে লিখি সেইটো আকাৰত আমি একজেক্ট সেইটো আকাৰত কি কৰিব নোৱাৰো লিখিব নোৱাৰো গতিকে ইয়াত কিউ 2 টু দি পাৱাৰ m আৰু 5 টু দি পাৱাৰ n আৰ্হিত লিখিব নোৱাৰি আৰু তুমি কি লিখিব পাৰা কিউৰ উৎপাদক 2 বা 5 বা ইহঁতৰ বাহিৰেও থাকিব পাৰে হৈ গ'ল 3 নম্বৰ গোটেই 1 2 3 4 গোটেইকেইটা হৈ গ'ল সৰি 1 2 3 এই তিনিটাও তোমালোকৰ হৈ গ'ল এইখিনিলৈকে 2 নম্বৰটো এইখিনিলৈকে 1 নম্বৰটো এইখিনিলৈকে 3 নম্বৰটো গতিকে এই তিনিটা তোমালোকে বৰ ধুনীয়াকৈ লিখি লোৱা তোমালোকে তাৰপিছত মই তোমালোকৰ এই চেপ্টাৰটো ইয়াতে কমপ্লিট কৰিম সো আগতে তোমালোকে লিখি লোৱাচোন এটা তোমালোকৰ এক্সাৰসাইজ 1.4 ৰ গোটেইবিলাক অংক কৰাই দিয়া হ'ল নে হৈ গ'ল হয়নে এটা তোমালোকৰ কি দায়িত্ব তোমালোকে গোটেই অংকখিনি কি কৰিবা তোমালোকে নিজে এবাৰ প্ৰেক্টিছ কৰিবা বহি লিখিবা তাৰ পিছতো যদি কিবা বুজি নোপোৱা থাকে তেনেহ'লে কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰিবা বা মেছেজো দিব পাৰা তোমালোকৰ ইমেইলটো আছে মোৰ ইমেইলটো সেই ইমেইলটো তোমালোকে মোৰ লগত কানেক্ট কৰিব পাৰা ঠিক আছে ভিডিঅ'বোৰ চাই কেনে পালা সেই ভিডিঅ'বোৰ চোৱাৰ পিছত তোমালোকৰ ফিডবেকটো মানে ভিডিঅ'টো চাই কেনে পাইছা সেই বিষয়ে তোমালোকে জনাবা কমেন্ট সেকশনত যদি কিবা বুজি পোৱা নাই তেনেহ'লে এই চেপ্টাৰটোৰ যিখিনি ডাউট ক্লিয়াৰিং সেশন লম সেই ডাউট ক্লিয়াৰিং সেশনখিনি মই সেই ডাউটবোৰ তোমালোকৰ ক্লিয়াৰ কৰি দিম ঠিক আছে ইয়াৰ পিছত মই তোমালোকৰ 3 নম্বৰ চেপ্টাৰ আৰম্ভ কৰিম দুদিনমান তোমালোকে এই চেপ্টাৰটো পঢ়ি লোৱা তাৰপিছত তোমালোকৰ 3 নম্বৰ চেপ্টাৰ মই আৰম্ভ কৰিম ঠিক আছে একটা বেটছ গৈ থাকিব কি বেটছ তোমালোকৰ জ্ঞানম বেটছ হয়নে আৰু এই জ্ঞানম বেটছতে মই তোমালোকৰ গোটেইবিলাক কি কৰি দিম কমপ্লিট কোৰ্সটো ক্লাছ 9 আৰু 10 ৰ গোটেই কমপ্লিট কোৰ্সটো কৰাই দিম ঠিক আছে গতিকে আজিলৈকে এৰিছোঁ আকৌ নেক্সট ক্লাছত লগ পাম টিল দেন থ্যাংক ইউ